মিৰাকল অৱ দ্য আণ্ডিজ পৃথিৱীৰ ইতিহাসৰ এটা আটাইতকৈ হৃদয় বিদাৰক, বিভৎস, ভয়ানক কিন্তু অনুপ্ৰেৰণাদায়ক এটা অধ্যায়। 1972 চনৰ অক্টোবৰ মাহ, উৰুগুৱেৰ এখন যুৱ ৰাগবী দল অল্ড ক্ৰিষ্টিয়ানছ ক্লাব চিলি দেশলৈ এখন বন্ধুত্বপূৰ্ণ খেল খেলিবলৈ যাত্ৰা কৰিছিল। কোনেও কল্পনাও কৰা নাছিল এই যাত্ৰাই মানুহৰ ইতিহাসৰ এটা আটাইতকৈ হৃদয় বিদাৰক, বিভৎস কিন্তু অনুপ্ৰেৰণাদায়ক অধ্যায় লিখি যাব। অক্টোবৰ 13 তাৰিখ, আণ্ডিজ পাহাৰৰ ওপৰেৰে উৰি থকা অৱস্থাত ভুল নেভিগেশ্যনৰ বাবে বিমানখন হঠাৎ তুষাৰেৰে ঢকা পাহাৰত খুন্দা মাৰিলে। মুহূৰ্তৰ ভিতৰতে বিমানখন দুটুকুৰা হৈ পৰিল। বহু যাত্ৰী সেই স্থানতেই থিতাতে মৃত্যু সাৱটি ল'লে। কিন্তু কিছুমান যুৱক আহত অৱস্থাটো অবিশ্বাসীয়, অকল্পনীয়ভাৱে জীয়াই ৰ'ল। চাৰিওফালে কেৱল বৰফ, তীব্ৰ শীত আৰু নিস্তব্ধতাৰ মাজত। খাবলৈ একো নাই, পিন্ধিবলৈ যথেষ্ট কাপোৰ নাই আৰু সহায় আহিব বুলি কোনো নিশ্চয়তাও নাই। প্ৰথম কিছুদিন তেওঁলোকে আশা কৰিছিল উদ্ধাৰ দল হয়তো আহিব তেওঁলোকক বচাবলৈ। কিন্তু 10 দিনৰ পিছত বিমানখনতে পৰি থকা পৰিত্যক্ত এখন সৰু ৰেডিঅ'ত যেতিয়া তেওঁলোকে শুনিলে যে উদ্ধাৰ অভিযান ইতিমধ্যে বন্ধ কৰা হৈছে, সেই ঘোষণাই যেন তেওঁলোকৰ মনোবল একেবাৰে ভাঙি পেলালে। দিনৰ পিছত দিন শীতৰ প্ৰকোপ বাঢ়ি গ'ল। আঘাত আৰু ক্ষুধাত মানুহ একোজনকৈ মৰিবলৈ ধৰিল। শেষত জীৱন বচাবলৈ তেওঁলোকে এটা অত্যন্ত কঠিন, বিভৎস সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল। মৃত বন্ধুসমূহৰ দেহৰ পৰা খাদ্য গ্ৰহণ কৰা। এই সিদ্ধান্তই বহুজনৰ জীৱন ৰক্ষা কৰিলে যদিও ইতিহাসৰ পাতত ই হৈ পৰিল এক বিভৎস ঘটনা। মুঠ 72 দিন তেওঁলোকে আণ্ডিজ পাহাৰৰ মৃত্যুৰ বুকুত জীয়াই থাকিবলৈ সংগ্ৰাম কৰিলে। অৱশেষত দুজন সাহসী যুৱক, নান্দু পাৰাৰ্ডু আৰু ৰবাৰ্ট কানেচাই কেৱল সাহস আৰু বিশ্বাসক লৈ পাহাৰ পাৰ কৰিবলৈ ওলাই আহিল। 10 দিন ধৰি তুষাৰ, ভোক আৰু ক্লান্তিৰ সৈতে যুদ্ধ কৰি তেওঁলোকে অৱশেষত মানুহ থকা এলেকালৈ উপনীত হ'ল। এই খবৰে যেন সমগ্ৰ বিশ্বক কঁপাই তুলিলে। হেলিকপ্টাৰ আহিল আৰু অৱশেষত 16 জন লোকক জীৱন্তে উদ্ধাৰ কৰা হ'ল। এই ঘটনা আজিও মিৰাকল অৱ দ্য এণ্ডিজ বুলি সৰ্বজন বিদিত। এইটো কেৱল এটা বিমান দুৰ্ঘটনা নহয়, মানুহৰ ভিতৰত থকা অদম্য সাহস, আশা আৰু জীৱনৰ প্ৰতি অবিচল বিশ্বাসৰ এক জ্বলন্ত উদাহৰণ।